ভগৱতী বাসুদেৱাই একান্ত ভকত যারা হই কিছু অৰ্থতাৰা নবাঞ্ছয় মহায়দভূত হৰি গো ননাময় পৰম মঙ্গল কৃষ্ণ যশ জাত পৰেৱান নাহি ৰস পৰম আনন্দ সমুদে মজিৰ ভণ্ডামীৰ বুদ্ধি অসৎগুৰু ৰাম নানা ধূত লোকে সাধু গুৰু সাজে ধন মান খুজি ফুৰে নানা বিপৰীত ধৰ্ম ক বুজায়া আপোনয়ুদৰ পুৰে জটা ভস্ম মাখি চিন্তা খাত জ্বলি হৃদয়খৰু মালাগাত গেৰুৱা বসনো পিন্ধি কোনো লোকে নিজক কৰে পখাত্ৰ ভাঙ ধুতুৰাক বিবিধ নিচাক সদায় কৰে সেৱন নাই শুদ্ধ বৃত্তি নিয়ম আচাৰ ভোগেৱা কুলিত মন কোনো ধূত লোকে পুত্ৰ পৰিজন পোষণ উপায় মানি নানা ভেষ পিন্ধি নানায় অভিসন্ধি কৰি ঠগে প্ৰাণী ঠুংগুৰি বিদাও শিকি কোনো লোকে লোকত সিধ ভোলাৱে অজ্ঞ সাধাৰণ দেখি আচৰিত শিশ্ৰয়াপে পাৱে শিল পাথৰকে ঈশ্বৰ বুজাই
অজ্ঞানী গুৰুৱে পাই অৰ্থ দ্ৰব্য জীৱা সেৱকে অৰ্পয় তাকে লুটি পুতি খাই বহু ধূত লোকে দলবদ্ধ কৰি এজনে গুৰু সজাই পালি কিছু হয়া গুৰুৰ মহিমা পচাৰি শিশ্ৰ গোটাই নানা কৌশলেৰে পচাৰি মহিমা অৰ্থ দ্ৰব্য দিলোতে নতু কোনো মূৰ্তি আবিৰ্ভূতা বুলি স্তুতি নতি কৰে পুতে ভণ্ডামী বুদ্ধিৰে গুৰুদেৱ সাজি অয়সত ধূত্ৰ দলে ধৰ্মৰ পবিত্ৰ নিৰ্মল পথক নাখিছে বিবিধ চলে কিছুমান ধূৰ্ত লোকে এজন গুৰু বনাই পেলাই যে ধন মান ক'ত কেনেকৈ পাওঁ ইয়া মান সৎকাৰ কৰি ফুৰে আৰু এই ধৰ্মৰ দিশত বিপৰীত ধৰণে অৰ্থ বুজাই নিজৰ পেট প্ৰৱৰ্তাই কিছু লোকে কি কৰে জটা ভস্ম আৰু চিমটা খাট জ্বলি তাৰমানে চিলিমো খায় আৰু কি কৰে ডিঙি দুৰাক্ষৰ মালা লয় গেৰুৱা বসন পিন্ধি তেওঁলোকে কি কয় নিজকে নিজেই একোজন বিখ্যাত ডাঙৰ ভকত বুলি তেওঁলোকে মান সৎকাৰ কৰি গাঁৱে ভূঞে ফুৰে আৰু লোকসকলেও আঁঠু লুটি পুতি কৰি তেওঁলোকক সেৱা কৰে দেখি পেলাই ভয় খায় বা ডাঙৰ ভকত এজন আহিছে এখেতে সেৱা দিলেতো আমাৰ পৰিপূৰ্ণ হ'ব এইবুলি তেওঁলোকেও আচৰিত খায় কি কয় তেওঁলোকে ভাং ধুতুৰাক বিবিধ নিচাক সদায় তেওঁলোকে প্ৰাণ কৰে তেওঁলোকৰ ন্যায় সৎ উপাৰ্জিত বৃত্তি একো নাই নিয়ম নীতি আচাৰ কেৱল ভোকত তেওঁলোকৰ মন আকুল হৈ থাকে কৈত পায়ো ধন এনে ধূৰ্ত লোকে পুত্ৰ পৰিবাৰ পুহিবৰ কাৰণে নানান উপায় চিন্তা কৰে আৰু নানান ভেষ পিন্ধি পেলাই অনেক অভিসন্ধিৰে চিত্ৰ বিচিত্ৰৰ ৰং ৰহস্যৰ বাক্যামিতেৰে এওঁলোকে কি কয় অজ্ঞ যিবিলাক একো নাজানে তেওঁলোকক ঠগে আৰু কি কয় কিছু লোকে এই ঠুঙুৰি বিদ্যা শিকি পেলাই ক'ৰবাত বিয়া ভাওনাত তেনেকৈ মাৰি তেওঁলোকে কি কয় লোকত এজন সিদ্ধ বুলি ভাবে আৰু আনবিলাকেও দেখি পেলাই বৰ আচৰিত হয় বাহ আমুকে ঠুঙুৰি মাৰি পেলাই আমুকক পেলাই দিলে আৰু তেনে অজ্ঞ লোকে কি কয় তেওঁলোকক কাষ চাপি সেই বিদ্যা তেওঁলোকে শিকিবলৈ আৰম্ভ কৰে শিল পাথৰক কিছু লোকে কি কয় ঈশ্বৰ বুলি অজ্ঞানী গুৰুৱে মানে শিলে কি মাতিব পাৰে নেকি দিলে কি খাব দিলেতো নাখায়
উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি হৃদয় পদ্মত তেখেতে নিৰ্বাহ কৰি আছে। চৈতন্যস্বৰূপে তেখেতক সেৱা কৰিব লাগে, কিন্তু শিল পাথৰক নহয়। যে অৰ্থদ্ৰব্য যিবিলাক সেই শিল পাথৰক যি লোকে অজ্ঞ লোকে দি পেলাই সেৱা কৰে, টকা পইচা জাহাজী কল মালভোগ কল আপেল আঙুৰ এয়া যে দি সেৱা কৰি তেওঁলোক গুচি যায়, তেওঁলোকে লুটি পুটি তাত সেয়া খায় আৰু গধূলি টাইম হ'লে কি কৰে, মনে মনে জলঙাত ভৰাই কোনো নেদেখাকৈ এই বোলে এইটো জলঙাটো আমাৰ ঘৰত দিবিগৈ যা এইবুলি পঠিয়াই দিয়ে, লুটি পুটি খায়। কিন্তু অজ্ঞ লোকে এইবিলাক জ্ঞান নকৰে। এনে বহু ধূৰ্ত লোকে দলবদ্ধ কৰি এজন গুৰু বনাই লয় আৰু তাত কি কৰে, কিছুমানে পালি হৈ পেলাই গুৰু মহিমা প্ৰচাৰ কৰি শিষ্য গোটায়। এনে নানা কৌশলেৰে অৰ্থদ্ৰব্য তাৰমানে টকা পইচা আদি কৰি সকলোৱে লুটি পুটি পেলাই খায়। আৰু কোনোবা ঠাইত ক'ৰবাত এটা ডাঙৰ মূৰ্তি এটা আৱিৰ্ভূত হৈছে, সেই পিটনিৰ মাজত বা আহঁতজোপাৰ তলতে এই ডাঙৰ মূৰ্তি এটা ওলাইছে। এই অজ্ঞানী লোকে নেজানি পেলাই কি কৰে, এওঁলোকে তাত কি কৰে, স্তুতি নতি কৰে। অজ্ঞ লোকে নেজানি তেওঁলোকেও তাত কি কৰে, তেওঁলোকেও সেৱা কৰে। এনেকুৱা ভণ্ডামী বুদ্ধিৰে যি গুৰু সাজে, এয়া অসৎ ধূৰ্তৰ দল বুলি কৈছে। যে ধৰ্মৰ নামত যি ঈশ্বৰ কৃষ্ণৰ পবিত্ৰ ধৰ্ম, এই নিৰ্মল পথক এওঁলোকে কি কৰিছে, বিভিন্ন কৌশলেৰে এয়া নাশ কৰিছে। আৰু নাশ কৰি পেলাই কি কৰিছে, তেওঁলোকে বিপদ দেখুৱায়। কপট বৈষ্ণৱ কতো আছে নানা মত, ৰাতি দিনে পঢ়ে সিটো গীতা ভাগৱত। গুপ্ত কৰি কৰয় ন দেৱক পূজন, নহিষিতো বৈষ্ণৱ জানিবা সাধুজন। যে কপট বৈষ্ণৱ এনেকুৱা বহু মত আছে, ৰাতি দিন অনাবত গীতা ভাগৱতেই পঢ়ে, গুপ্ত কৰি কি কৰে, অন্য দেৱতাক পূজন কৰে। অন্য দেৱতা বাঁহৰ তলত সেই শিৱস্থানৰ কথা কোৱা নাই, এই দেৱতাবিলাক আমাৰ শৰীৰ ৰাজ্যতে আছে। যে লোভ মোহ কাম ক্ৰোধ দম্ভ দৈশ্য, এই আসুৰিক বৃত্তিবিলাকক যদি আমি সেৱা কৰা হয়, তেওঁলোককে এই অপৰ দেৱতাক পূজা কৰা হ'ল। তেতিয়া অন্য দেৱক পুজিলে তেতিয়া তাক কি কৈছে, বৈষ্ণৱ আৰু ভকত নহয়। ঠিক এই নিয়ম এৰি পেলাই একাগ্ৰচিতে গুৰু আশ্ৰয় লৈ যিজন পৰমাত্মাই আমাক পৃথিৱীলৈ আনিছে, হৃদয় আকাশত থাকি যিজনে আমাক চলাই আছে, তেখেত পিতৃ মাতৃ, তেখেতক সেৱা ভক্তি কৰি সমস্ততেই এক আত্মা বুলি ভাবি সকলোৱে সেৱা ভক্তি দি এনে মাধ্যমে আগবাঢ়িলে সকলোৱে মংগল হয়। ইমানতে আমি ৰাখি যাব গৈছোঁ। কোটি কোটি ঘোৰ অপৰাধনীতে কৰয় আমি দুৰাশয়, হে হৰে মুকুন্দ হে নমানি ক্ষমিয় কৃপাময়, ৰাম ক্ষমিয় কৃপাময়। কৃষ্ণ কৃষ্ণ গুৰু হৃদয় কৃষ্ণ।